3 নম্বৰটো কৰিম আজি 4.4 3 নম্বৰ এইখিনি বাকি অংকখিনি যিমান কৰাইছিল এইখিনি ঘৰত কৰিলেন তবে পাৰিছন কৰিব কচোন পাৰিছ ন 3 নম্বৰটো ইয়াত দিয়া আছে কি 3 নম্বৰত কি লিখিছে প্ৰস্থতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তকাৰ আমাৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি কিমান দিছে কালি দিছে কি 800 বর্গ মিটার কালি 800 বর্গ মিটার যদি সম্ভৱ ইয়াৰ দিক আৰু প্ৰস্থ উলোৱা এটা বাগিচা আকাৰটো কেনেকুৱা আছে আয়তকাৰ কেনেকুৱা আছে এটা বাগিচা চোৱা এইটো যেনিবা আয়তকাৰ হয় না এইটো বাগিচা বা পথাৰ সত ভাবিলো দেই এই প্ৰস্থ দুটা সমান থাকিব না এই প্ৰস্থ কোনটো কয় আৰু দিক কোনটো কয় এই বাহু বিলাকৰ প্ৰস্থ কোনটো দিক কোনটো কচোন হা এইটো এটা আয়তকাৰ সিস্টেমত আছে হয় না এটা কচোন এই বাহু বিলাকৰ কোনটো প্ৰস্থ আৰু কোনটো দৈৰ্ঘ্য বা দিক পূৰণ প্ৰস্থ কোনটো হয় ক এইটো হ'ব দিক মানে দীঘল বুলি কোৱা নাই মনত নাই তোমালোকৰ দিক দীঘল দিনটা দত দিকে তার দীঘল দিক দিনটা দিক এই দিক মানে কি দীঘল এইটো কি হ'ব দিক হ'ব আর এইটো কি হ'ব প্ৰস্থ এইটো কি হ'ব প্ৰস্থ মানে বহল কি হ'ব প্ৰস্থ বুজি পালি নাই প্ৰস্থ ইয়াত কৈছে কি প্ৰস্থতকৈ দিকটো দুগুণ বুলি কৈছে প্ৰস্থতকৈ দিকটো দুগুণ যদি প্ৰস্থ যদি 5 মিটাৰ হয় তেন্তে দিক কিমান হ'ব 10 মিটাৰ প্রস্থ যদি 5 মিটার হয় প্রস্থ যদি 5 মিটার হ'ব তেন্তে প্রস্থতকৈ দিকটো দুগুণ বুলি কৈছে প্রস্থতকৈ দিক যদি প্রস্থ 5 মিটার হয় তেন্তে দিক কিমান হ'ব 5 into 2 সমান কিমান হ'ব 10 মিটার হ'ব নাই 10 মিটার হ'ব নাই ইয়াত লিখা আছে প্রস্থতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তকাৰ হয় নাই প্রস্থ যদি 5 মিটার আছে তেন্তে দিক কিমান হ'ব দুগুণ বুলি কলে 5 লগত পূৰণ 2 গলে 10 মিটাৰ হ'ব বুজি পালি নাই যদি প্ৰস্থ মই লিখিম x মিটাৰ তেন্তে দিক কিমান লিখিম কোৱা আকৌ দুগুণ বুলি কলে x লগত 2 পূৰণ হ'ব নাই twice x মিটাৰ বুজি পালি নাই twice x মিটাৰ কিন্তু মই 5 মিটাৰ 10 মিটাৰ কলো মানে কি তোমালোকে বুজি পাবৰ কাৰণে কলো দেই এতিয়া চোৱা আমাক এতিয়া আয়তাকাৰ বাগিচাখনৰ প্ৰস্থ দিক আমাক উলিয়াব কৈছে আৰু ইয়াৰ কালি কিমান বুলি কৈছে টোটাল কালি কিমান টোটাল এৰিয়া কিমান বুলি কৈছে 800 কিমান 800 বর্গ মিটার কৈছে বুজি পালি নাই এতিয়া আমি ইয়াৰ দিক জনা নাই আৰু প্ৰস্থ জনা নাই কিন্তু ইমানটো জানো যে ইয়াৰ যিমানটো মান হ'ব তাতকৈ এইটো দিকটো দুগুণ হ'ব আমি ইমানটো জানো হয় নাই কিতাপত দিয়া আছে আমি লিখিম কি ধৰা হল আয়তকাৰ আমাৰ বাগিচাখনৰ প্ৰস্থ ধৰা হল ইয়াত লিখিছ শুনা আয়তকাৰ আমাৰ বাগিচাখনৰ প্ৰস্থ আয়তকাৰ আমাৰ নিদু আমাৰ হয় নাই আয়তকাৰ বাগিচাখনৰ প্ৰস্থ আমি কিমান ধৰিম প্ৰস্থ x মিটাৰ ধৰিম ইকুয়াল কিমান ধৰিম x মিটাৰ ধৰিম দেই প্ৰস্থ x মিটাৰ ধৰিম আৰু আয়তকাৰ বাগিচাখনৰ দিক কিমান ধৰিম দিকটো যেনেকৈ লিখা আছে না হয় নাই প্ৰস্থ x থাকিলে দিক কিমান হ'ব বুলি কৈছে প্ৰস্থতকৈ দুগুণ বুলি কৈছে যদি প্ৰস্থতকৈ দুগুণ বুলি ক'লে twice x মিটাৰ কিমান হ'ব twice x মিটাৰ হ'ব এটাকে কালি কিমান হ'ব 8000 দিয়া আছে এই দুটাৰ কালি কিমান হ'ব দিক কোন প্ৰস্থ আয়তকাৰৰ কালি কিমান আয়তকাৰ কালি উলাব এইটো মোৰ মনত থকা দেই এটাকে
এতেকে আয়তকাৰ বাগিচাখনত হয় নাই কালি হব কালি ইজুকেল কিমান দিক পূৰণ প্ৰস্থ বুজি পালি নাই দিক কিমান দিয়া আছে আমি কিমান পালো দিক টুৱাইছ এক্স মিটাৰ কিমান টুৱাইছ এক্স মিটাৰ দিক হয় নাই পূৰণ প্ৰস্থ কিমান এক্স মিটাৰ প্ৰস্থ কিমান হল এক্স মিটাৰ ইজুকেল কিমান হব 2x স্কোয়ার মিটার স্কোয়ার মিটার স্কোয়ার মানে বর্গ মিটার এটা কালি কিমান পালো আমি কিমান পালো কালি 2x স্কোয়ার হয় না বর্গ মিটার 2x স্কোয়ার বর্গ মিটার পালো 2x স্কোয়ার বর্গ মিটার এটা প্রশ্ন মতে চোৱা প্ৰশ্ন মতে কালি কিমান দিছে 800 কিমান দিছে 800 বর্গ মিটার দিছে হয় না প্রশ্ন মতে কালি কিমান দিছে 800 বর্গ মিটার আর আমি ইয়াত কালি কিমান পালো টুৱাইছ এক্স স্কোয়ার বর্গ মিটার হয় না তো ইজুকেল কিমান হব এইটো কালি হয় এইটো আর 800 বর্গ মিটারও কালি হয় তো সমান হব না দুটাই সমান হব 800 বর্গ মিটার বা মিটার স্কোয়ার বুঝি পালি নাই প্রশ্ন কেনে বলে এইটো কালি হয় গতিকে সমান বুঝি পালি নাই সমান এতিয়া চোৱা এতিয়া আমি কি কৰিম এক্স স্কোয়ারক এই মিটাৰটো কেনসেল কৰি দিয়া বুঝি পালি নাই আৰু 2 যদি হৰণ কৰিলে কিমান যাব 2 হৰণ কৰিলে কিমান হ'ব হা এইটো কেনসেল কৰি তোমালোকে বুজি নোপোৱা কথা তোমাৰ আগৰ স্কুলত যেনেকুৱা আছে তেনেকুৱা কৰিম 400 টুৱাইছ এক্স এটা এক্স স্কোয়ার ইকুয়াল কিমান হল চোৱা 800 এই দুইটো ইফালে ডিভাইডেড হ'ব নে হে এই দুইটোকে হৰণ কৰিলে কেইবাৰ যাব 4 বাৰ কিমান 400 হয় নে 2 কে 800 হৰণ কৰিলে কেইবাৰ যাব 400 যাব নে 400 যাব এইটো লিখিবাচোন এইটো লিখিলে মোহাৰিব লাগিব ন জেগাটো মিনা কেলে অহা নাই আহিলে ইমান দেৰি কা হৈছে অলপ সোনকালে আহিবলৈ চেষ্টা কৰি ইমান দেৰি আহি আছে হা এইটো লিখিলো অলপ জলদি আহিব চেষ্টা কৰি জলদি আহি হা আহিম নাই ৰাতিপুৱা উঠিম তেনেকৈ মনটো লাগি থাকে ন হা হয় নাই ৰাতিপুৱা উঠিম যাম নাযাম তেনেকুৱা লাগি থাকিলে নহব এইটো আমাৰ এতিয়া কৰ্ম এইটো ধৰ্ম বুলি ভাবি ল বুজি পাইছ নাই এইটো আমাৰ শুনি ল এইটো আমাৰ পঢ়াটো এতিয়া ধৰ্ম আৰু কৰ্ম বুলি ভাবি বেলেগ যদি বস্তু ধৰ্ম বা কৰ্ম বুলি ভাবি লবি বিপদত পৰিবি হল লিখা হল অলপ টাইমত আহিবলৈ চেষ্টা কৰিবি 5টা বজা পুৱাক আহিবলৈ চেষ্টা কৰিবি দেই লিখি লৈছো এইটো ঠাণ্ডাত হাতবোৰ একদম পুৰা কঠুৱাই থাকি স্পীডত লিখিব নোৱাৰি হয় নাই লিখা হল তই ইয়াৰ পৰা বুজি পালি নাই কচোন পাইছ নহয় হয় না আয়তকাৰ বাগিচাখনৰ প্ৰস্থ আমি ধৰি ল'ম x মিটাৰ ইয়াত লিখা আছে তোমালোকে এইটো ভালকে পঢ়িবা হেডিংটো প্ৰস্থতকৈ দিক দুগুণ কিমান বুলি কৈছে প্ৰস্থতকৈ দিক দুগুণ যদি প্ৰস্থ যদি 10 মিটাৰ হয় তেনে দিক কিমান হ'ব দুগুণ বুলি ক'লে কিমান হ'ব 20 মিটাৰ হ'ব হয় না সেইকাৰণে যদি প্ৰস্থ যদি x মিটাৰ হয় তেন্তে দিক কিমান হ'ব 2x হয় না টুৱাইছ x মিটাৰ এটা কালি কিমান এটা আয়তকাৰৰ কালি উলিয়াবলৈ ফৰ্মুলাটো মনত আছে নে দিক পূৰণ প্ৰস্থ কিমান দিক পূৰণ প্ৰস্থ সেইকাৰণে দিক পূৰণ প্ৰস্থ লিখিলো হয় না দিক কিমান পালো আমি 2x মিটাৰ আৰু প্ৰস্থ কিমান পালো x মিটাৰ এতিয়া এইটো হয় কালি হয় না এইটো কালি ইজুকেল ক্যালকুলেশন কৰি কিমান পালো কালি 2x স্কয়ার কিমান পালো টুৱাইছ x স্কয়ার আকৌ কৈছে সেই আয়তকাৰটো মানে কালি আছে কিমান বুলি কৈছে 800 কিমান 800 বর্গ মিটার কালি আছে 800 বর্গ মিটার সেইকাৰণে এই কালিটো আৰু এই কালিটো সমান বুজি পালে দুটা কালি আমি সমান কৰিলি ইজুকেল সমান কৰি কিনে এতিয়া আমি ক্যালকুলেশন কৰিম
এটা ক্যালকুলেশন কৰিলে এতিয়া আমি দ্বিঘাত সমীকৰণ ফৰ্মত এটা ষ্টেণ্ডাৰ্ড ফৰ্মত এইটো আনিব লাগিব দেই এটা ষ্টেণ্ডাৰ্ড ফৰ্মত আনিবি তাৰ পাছত ডিসক্রিমিনেন্ট d ইকুয়াল টু আমি চাম d ইকুয়াল 0 হলে যদি আমি বুজিম কি দুটা বাস্তৱ সমান মূল আছে হয় না এতিয়া মানে দুটা বাস্তৱ সমান মূল থাকিলে তেতিয়া গম পাম যে দিগ আৰু প্ৰস্থ দুটা পাই যাম হয় না যদি বাস্তৱ হয় যদি কাল্পনিক থাকে তেতিয়া গম পাম যে দিগ আৰু প্ৰস্থ মান নাই হল এইটো মহাই দিছো হল আমি না লিখা হল এটা লাস্টত কি পালো x স্কয়ার ইকুয়াল 400 ডিভাইডেড বাই x স্কয়ার ইকুয়াল 400 হবে হয় না x স্কয়ার ইকুয়াল 400 ঠিক আছে তো মহাই দিছো এইটো আছে না x স্কয়ার ইকুয়াল কিমান কিমান বলে 400 হয় না x স্কয়ার ইকুয়াল 400 x স্কয়ার ইকুয়াল 400 এতিয়া সৰি দ্বিঘাত সমীকৰণ বনাম x স্কয়ার মাইনাস 400 ইকুয়াল 0 এটা দ্বিঘাত সমীকৰণে এর মান কিমান আছে 1 আছে না কিন্তু b এর মান আছে জানেন কিন্তু আমি b এর মান এটা বনাই দিব লাগে না 0 আর এক্সপোনেন্ট কিমান পাম 0 পাম পাম না 400 এইটো এটা দ্বিঘাত সমীকৰণ ফৰ্মত হল স্ট্যান্ডার্ড ফৰ্মত হল চোৱাচোন হৈছে না হ্যাঁ হৈছে দ্বিঘাত হয় না এই চোৱাচোন কোয়াড্রেটিক ইকুয়েশন স্ট্যান্ডার্ড ফর্মত হৈছে না হৈছে নহয় হয় না হৈছে এই গতিকে ইয়াত a এর মান কিমান হ'ব ইয়াত a ইকুয়াল কিমান 1 b ইকুয়াল কিমান 0 পয়েন্ট নহয় অনলি 0 হ'ব এটো পূরণ হয় বুঝাই নাই 0 c এর মান কিমান -400 4 বিল -400 0 আর x পূরণ করলে 0 পাম হয় না সেইটো কাৰণে এটো দিয়াৰ খুব প্ৰবলেম হয় কিন্তু এটা ফৰ্মত আনি গল এতিয়া d ইকুয়াল আমি উলিয়াব লাগিব d ইকুয়াল কিমান d ইকুয়াল কিমান হ'ব d ইকুয়াল b স্কয়ার আমি d এর মানটো উলাই চাম হয় না b স্কয়ার মাইনাস 4ac এটো উলাই চাম আমাৰ কি হয় b মান কিমান পালো 0 0 স্কয়ার মাইনাস 4 এর মান কিমান পালো 1 c এর মান কিমান পালো -400 0 দুটা পূরণ করলে কি হয় হ্যাঁ 0 0 দুটা পূরণ করলে 1 0 হবে 0 দুটা পূরণ করলে 0 হবে হয় না সেইকাৰণে 0 টো বহাব নালাগে এতিয়া 0 দুটা পূরণ করলে আমি 0 পাম গতিকে 0 টো বহাব নালাগে হয় না বাদ দিই এটার কামে নাই আর এটা 4 যে কিমান আছে -4 আছে না -4 আর এটো -400 তো মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস গতিকে এটো মাইনাস টু হৈ গল প্লাস মাইনাস আৰু মাইনাস পূরণ কৰিলে আমি কি পালো প্লাস পালো এটা 4 টো বাকি আছে আমি পূরণ কৰিবলৈ 4 আৰু 1 ৰ লগত পূরণ কৰিলে আমি 4 পাম আৰু এটো বাৰে বাৰে ক'ব লাগে কোৱা কথা নহয় নে এটা 4 আৰু এই 4 400 পূরণ কৰিলে কিমান পাম 4 4 গুণ মাইনাসে মাইনাসে প্লাস দিব না লাগে তে ডাইরেক্ট দি প্লাস লিখিব দরকার নাই হয় না 4 4 গুণ হলো আর দুটো শূন্য আছে এক লগত লগাই দি হলো হৈ গল হয় না এনেকা ক্যালকুলেশন কৰি দিও সাইডত যদি এই লাস্টৰ ফালে যদি শূন্য থাকে 4 আৰু 4 পূরণ কৰি 4 4 গুণ 16 এই দুটো শূন্য উঠাই কিনে ইয়াত লগাই দিম হয় না 16 হৈ গল এতিয়া চোৱাচোন 1600 এই 1600 টো 0 তকৈ ডাঙৰ নে সৰু 0 তকৈ ডাঙৰ 0 তকৈ ডাঙৰ হয় না এই 1600 1600 শূন্যতকৈ কি হয় ডাঙৰ হয় গতিকে ইয়াৰ d এর মান কিমান পালো d এর মান কিমান পালো 1600 হয় না 6 d এর মান পালো 1600 আৰু ই 0 তকৈ ডাঙৰ গতিকে d এর ভ্যালু যদি 0 তকৈ ডাঙৰ হয় d গ্ৰেটাৰ দেন 0 হয় তেতিয়া মূল দুটা কি থাকিব বুলি কৈছিল নেচাৰটো হ্যাঁ দুটা বাস্তৱ মূল থাকিব কি থাকিব মুখস্থ নাই তোমালোকে দুটা বাস্তৱ মূল থাকিব আৰু অসমান থাকিব আৰু মূল দুটা সমান না থাকে বেলেগ বেলেগ ডিফারেন্স থাকিব বুজি পালি নাই মনত নাই নেকি হ্যাঁ আছে না মনত মই লিখাইছিলো বাৰে বাৰে এইবিলাক লিখোৱা নাই নেকি পাহৰি গৈ থাকিলে নহব
এইটো ফৰ্মুলা, এইটো নেচাৰ অফ ৰুটস। ডি ইকুৱেল 0 হলে কি হ'ব? দুটা বাস্তৱ পাম। কি পাম? দুটা বাস্তৱ সংখ্যা পাম। দুটা বাস্তৱ সংখ্যা সমান থাকিব, হয় নাই? দুটা বাস্তৱ সমান সংখ্যা পাম। বুজি পালি নাই? আকৌ ডি গ্ৰেটাৰ দেন 0 হলে কি থাকিব? দুটা বাস্তৱ পাম কিন্তু সমান নাই, হয় নাই? দুটা বাস্তৱ অসমান থাকিব। কি থাকিব? অসমান মানে সমান নাই, হয় নাই? আকৌ ডি লেছ দেন 0 হলে কাল্পনিক পাম। কি পাম? কাল্পনিক সংখ্যা পাম। ডি লেছ দেন 0 হলে কি পাম? ডি লেছ দেন 0 হলে কাল্পনিক সংখ্যা পাম। এইটো মনত থবা দেই। এতিয়া গতিকে বাস্তৱ সংখ্যা দুটা পাম আৰু দুটাই কি থাকিব? বেলেগ বেলেগ। কি থাকিব? বেলেগ বেলেগ থাকিব, ডিফাৰেন্স থাকিব। এতিয়া আমি লিখি দিম কি? ইয়াত সুধিছে চোৱা, ইয়াৰ কালি বাগিচাখনৰ প্ৰস্তুত কৰা সম্ভৱ নে? এতিয়া ইয়াৰ এখন আয়তকাৰ আমাৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ নে? এতিয়া প্ৰদত্ত সমীকৰণটো কি লিখিব লাগিব? প্ৰদত্ত সমীকৰণটো বাগিচাখনৰ মানে সম্ভৱ হ'ব বুলি লিখিব লাগিব। বুজি পাইছ নাই? প্ৰদত্ত সমীকৰণটো দুটা বাস্তৱ মূল আছে, গতিকে বাগিচাখনৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব বুলি লিখিব লাগিব। বুজি পালি নাই? এতিয়া লিখ, এতেকে প্ৰদত্ত সমীকৰণটোৰ দুটা মূল বাস্তৱ আছে। কি আছে? দুটা মূল বাস্তৱ আছে। দুটা মূল বাস্তৱ আছে। দুটা মূল বাস্তৱ আছে। গতিকে বাগিচাখনৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব। গতিকে বাগিচাখনৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব। চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব। লিখি লওক। এতিয়া আমি দিগ আৰু প্ৰশ্ন উলিয়াব পাৰিম। অংকটো যেনেকুৱা তোমালোকক কুৱেশ্যন সুধিছে তেনেকুৱা তোমালোকে এনসাৰ দিব লাগিব। বুজি পাইছ নে? ইমানটো কৰিলে 1 মাৰ্ক। আকৌ যদি তোমালোকে দিগ আৰু প্ৰশ্ন ইয়াৰ অংকটো কেলকুলেশ্যন কৰি উলিয়াই দিবা, তেতিয়া তোমাক দিব 1 মাৰ্ক, 2 মাৰ্ক পাবা। বুজি পালি নাই? লিখি লোৱা। অংকবিলাক ঘৰত কৰি থাকিবি দেই, কমচে কম 5 বাৰ মান একটা অংক। এতিয়া সময় আছে, পৰীক্ষাৰ আগত যিমান তোমালোকে ৰিভিজন কৰিবা ইমান ভাল। বুজি পালি নাই? পৰীক্ষাৰ আগ মুহূৰ্তত যিমান সময় আছে, যিমান বাৰ ৰিভিজন কৰিবা তোমাৰ ইমান ভাল। তোমালোকে যদি ঘৰত প্ৰেক্টিচ নকৰিবা, ৰিপিট নকৰিবা অংকখিনি বাৰে বাৰে, পৰীক্ষাৰ সময়ত লোকক সুধিব লাগিব, এইটো কৰিলি নাই দেখা বুলি। তেতিয়া মাৰ্ক উঠাব নোৱাৰিবি, ভাল কলেজত এডমিশ্যন নাপাবি পাছত। লিখা হ'ল? এতিয়া চোৱা, এই লিখা হ'ল না? এই গোটেইটো এইটো মহাই দিছো ন, ইয়াৰ পৰা মহাইব লাগিব দেই। এতিয়া চোৱা, এতিয়া চোৱাচোন, x স্কোৱাৰ ইকুৱেল আমি কিমান পাইছিলো? 400, হয় নাই? x স্কোৱাৰ ইকুৱেল কিমান পাইছিলো? 400। গতিকে আমি স্কোৱাৰটো 400 পাইছিলো নেকি? নে কিমান আছিলে চাওঁ? 400 আছিলে।
4 5 হয় নাই এতিয়া চোৱা এতিয়া স্কোয়াৰটো আমি উঠাই দিব লাগিব স্কোয়াৰটো উঠালে কি কৰিব লাগে আগতে কি কৈছিলো বৰ্গ দিব লাগিব কি ৰুট দিব লাগিব হয় নাই ৰুট দিব স্কোয়াৰটো উঠালে আমি x স্কোয়াৰ ৰুট দুইফালে দিব লাগিব যদি এইফালে দিলো লেফট সাইডে দিলো তেনে রাইট সাইডে দিব লাগিব 400 ৰুট এই হয় নাই এটো ক্যান্সেল হল ৰুট ৰুট ক্যান্সেল গল নাই থাকিল কিমান x x স্কয়ার আধা মানে x হয় নাই বুজি পালি নাই এটা চোৱাচোন 400 ইয়াৰ ৰুট বৰ্গমূল কিমান 40 হ'ব ইয়াৰ বৰ্গমূল কিমান এই চা 20 যদি আমি দুটা পূৰণ কৰিম কিমান পাম 2 2 গুণ 4 হয় নাই কিমান পাম 4 পাম নাই 20 হ'ব নাই 4 বৰ্গমূল কিমান 20 এইবিলাক ভুল নকৰিব সৰু মতে ভুল হৈ যাব হয় নাই 20 প্লাসে মাইনাস কিমান পালো প্লাসে মাইনাসে 20 পালো তেনেহলে x ৰ মান কিমান পালো আমি প্লাসে মাইনাসে 20 হয় x ৰ মান কিমান পালো কিন্তু আমি প্লাস টো লম দেয়াৰ ফৰ x ইকুৱেল কি লম আমি প্লাস লম মাইনাস বুলি কিবা দিক পাম নি মাইনাস বা হয় দিক বা প্ৰস্থ মাইনাস লম নলনে যদি তুমি এটা বৰ্গকাৰ আয়তকাৰ দিক দেখিবা কি মাইনাসও দেখিবা প্লাস লম গতিকে আমি x ইকুৱেল কিমান ললো 20 x ইকুৱেল কিমান 20 মিটাৰ বুজি পালে নাই মানে প্ৰস্থ কিমান মিটাৰ প্ৰস্থ 20 মিটাৰ বুজি পালে নাই আমাক এটো উলিয়াব কৈছিলে প্ৰস্থ ইকুৱেল কিমান 20 মিটাৰ এটা দিক কিমান হ'ব দিক আমি কিমান পাইছিলো ইকুৱেল কিমান twice x কিমান পাইছিলো twice x গতিকে কিমান হ'ব 2 into 20 ইকুৱেল কিমান 40 মিটাৰ বুজি পালি নাই প্ৰস্থ 20 মিটাৰ দিক 40 মিটাৰ যদি প্ৰস্থ 20 মিটাৰ হয় দুগুণ বুলি কৈছে নহয় হয় নাই দুগুণ বুলি ক'লে কিমান হ'ব 40 20 20 ৰ লগত 2 পূৰণ কৰিলে 40 মিটাৰ লিখিলো এইটো এতিয়া 4 নম্বৰটো কৰিম 4 নম্বৰটো দিছে কি তলৰ পৰিস্থিতিটো সম্ভৱ হয় নে প্ৰশ্ন উঠিছে না সম্ভৱ হয় নে যদি হয় তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰিব কৈছে দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ 4 বছৰৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল বছৰত 80 না 48 পূৰণফল চাৰি নম্বৰ চোৱা তেওঁ লিখিছে কি তলৰ পৰিস্থিতিটো সম্ভৱ হয় নে যদি হয় তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা যদি তলৰ পৰিস্থিতিটো সম্ভৱ হয় তেতিয়াহলে আমি বৰ্তমান বয়স তুমি উলিয়াই দেখাব লাগিব দেই নিৰ্ণয় কৰি দেখাব লাগিব ইয়াত কৈছে দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল 48 বছৰ শুনা দুজন বন্ধু যদি মই কম হেতে বয়সৰ সমষ্টি 20 বছৰ বুলি কম কিমান কম 20 বছৰ আৰু 4 বছৰৰ আগতে সিহঁতৰ বয়সৰ পূৰণফল 48 বুলি কৈছে দুজন বন্ধু যদি মই বয়সৰ সমষ্টি 20 বছৰ যদি তোমালোকক কম মিনা আৰু কি পুনমৰ বয়সৰ সমষ্টি কিমান কম 20 বছৰ তো তোমালোকৰ বয়সবোৰ গম পোৱা নেকি নাই পোৱা না তোমাৰ যদি মই কম মিনাৰ বয়স যদি 10 বছৰ তেনে পুনমৰ বয়স কিমান হ'ব 20 বছৰ কিমান হ'ব 20 বছৰ হ'ব কিমান হ'ব যদি মই কম মিনা আৰু পুনমৰ বয়সৰ সমষ্টি 20 বছৰ হয় নাই যদি 20 বছৰ যদি মিনাৰ বয়স 10 বছৰ তেতিয়া পুনমৰ বয়স কিমান হ'ব 10 বছৰ সমষ্টি মানে কি তোৰ বয়সটো আৰু ইয়াৰ বয়সটো যোগ কৰি কিনে আমি কি পাম সমষ্টি পাম হয় নাই তোমালোকৰ দুটা বয়সৰ যদি মই কম সমষ্টি কম 40 বছৰ কথাত কৈছো 40 বছৰ যদি ইয়াৰ বয়স কৈ দিম মই 20 বছৰ তো তোৰ কিমান হ'ব 20 বা ইয়াৰ বছৰ মই কৈ দিম 15 বছৰ তো তোৰ কিমান হ'ব 15 হ'ব 40 বুলি ক'লে 40 বুলি ক'লে 15 হ'ব নেকি 25 হ'ব হয় নাই এতিয়া চোৱাচোন যদি মই কম দুজন ব্যক্তি হয় নাই শুনা দুজন বন্ধু আছে নাই দুজন বন্ধু এজন বন্ধু আৰু আন এজন বন্ধু হয় নাই কি বুলি ক'ব এজন আৰু আন এজন বন্ধু শুনা এজন বন্ধু আৰু দুজন বন্ধুৰ বয়সৰ সমষ্টি কিমান কলো যদি এ আৰু বি শুনা যদি এ আৰু বি এটা কি বন্ধু হয় নাই
সিহঁতৰ বয়সৰ সমষ্টি যদি ইয়াৰ যদি বয়সৰ সমষ্টি 20, এই দুটা বয়সৰ সমষ্টি কিমান 20, যদি এৰ বয়স যদি মই লিখিম 15 হ'ব, কিমান লিখিম 15, হয় নাই 15 বুলি ক'লে বহুত ডাঙৰ হৈ যায়, 12 দি দিম, কিমান দিম 12 বছৰ, এৰ বয়স কিমান 12, তো এ আৰু বিৰ বয়সৰ সমষ্টি কিমান বুলি কৈছো 20 বছৰ, হয় নাই, তেনেহ'লে ইয়াৰ বয়সটো আমি গম পাওঁ নেকি, বিৰ বয়সটো আমি গম পাওঁ নেকি, হা নাপাওঁ, বিৰ বয়স আমি উলিয়াবলৈ কি কৰিব লাগিব, বিযোগেল কি কৰিব লাগিব কোৱা, 20 মাইনাছ কিমান 12, তেতিয়া কিমান পাম 8 বছৰ, পাম নাই 8 বছৰ পাম নাই, হা কি কৰিলো আমি 20 ৰ পৰা কি বি কৰিলো 12, মানে এই সমষ্টিৰ পৰা আমি এৰ বয়সটো মাইনাছ কৰিলো, সমষ্টিৰ পৰা কি কৰিলো টোটেল সিহঁতৰ দুটা বয়সৰ সমষ্টিৰ পৰা আমি এৰ বয়সটো মাইনাছ কৰিলো, তেনেহ'লে বিৰ বয়সটো ওলাই গ'ল, বুজি পালি নাই, এতিয়া ইয়াত লিখিম কি এজন বন্ধুৰ বৰ্তমান বয়স আমি জনা নাই, আমি ধৰা হ'ল এজন বন্ধুৰ বৰ্তমান বয়স আমি x বছৰ বুলি ধৰি ল'ম, কিমান ধৰিম ধৰা হ'ল এজন বন্ধুৰ হয় নাই এজন বন্ধুৰ বৰ্তমান বয়স কিমান, এজন বন্ধুৰ বৰ্তমান বয়স x বছৰ ধৰিম, কিমান ধৰিম x বছৰ, এজন বন্ধুৰ বৰ্তমান বয়স কিমান ধৰিম x বছৰ, আৰু আনজন বন্ধু দুজন বন্ধু আছে নাই, তেন্তে কি লিখিম আনজন বন্ধুৰ বৰ্তমান বয়স কিমান লিখিম, সিহঁতৰ বয়সৰ সমষ্টি কিমান বুলি কৈছিলো 20 বছৰ, তেনেহ'লে 20ৰ পৰা আমি x মাইনাছ কৰিম নাই, তেতিয়া আমি আনজন বন্ধুৰ বয়স পাই যাম, समझ में आया कि नहीं आया बोलिए, এইটো কেনেকৈ আহিলে, এইটো ষ্টাইলতে আহিলে, বুজি পালি নাই পালি ক, হা নাই পোৱা, এজন বন্ধুৰ মানে দুজন বন্ধু আছে, সিহঁতৰ দুজন বন্ধুৰ বয়সটো আমি যোগ কৰোঁতে কিমান পাম বুলি কৈছে 20 বছৰ, কিমান পাম সমষ্টি মানে যোগ নহয় জানো 20 বছৰ, যদি মই এজন বন্ধুৰ বয়স কলো 1 বছৰ, তেতিয়া আনজন বন্ধুৰ কিমান হ'ব 20 হয় না 20 ইয়াৰ সমষ্টিৰ পৰা যিটো তুমি যোগ কৰি কিনে যিটো বয়স পাবা তাৰ পৰা আমি x টো মাইনাছ কৰিলে তেনেহ'লে আনজন বন্ধুৰ আমি বয়সটো পাই যাম, পালি নাই বুজা বুজি নাই পোৱা নাই, এজন আনজন বুজি পাই, এইটো দুজনৰ নাম আছে বুজি পালি নাই, এজন আনজন এইটো বুজি পাইছো, দুজন আছে, যদি মই লিখিম কি তোমাক যদি সুধিম তোমাৰ আৰু ৰাহুলৰ বয়স দুটাৰ মাজৰ সমষ্টি কিমান, তহঁতৰ বয়সটো আনি কিনে যোগ কৰি দিম, কিমান পালো 20 পালো, যদি মই কম ৰাহুলৰ বয়স যদি 12 বছৰ, তোৰ কিমান হ'ব 8 বছৰ, কেনেকুৱা পালি 20ৰ পৰা 12 মাইনাছ কৰি দিলে, ঠিক তেনেকুৱা এইটো চোৱা, যদি মই কম এজন বন্ধুৰ বয়স x বছৰ, বুজি পালি নাই, আৰু এজন আৰু আনজন এই দুজন বন্ধুৰ বয়সৰ সমষ্টি কিমান 20 বছৰ, তেনেহ'লে আনজন বন্ধুৰ বয়স কিমান হ'ব 20 ৰ পৰা x টো মাইনাছ কৰিলো, বুজি পালি নাই এতিয়া মাইনাছ কৰিলো, হয় নাই, এতিয়া কৈছে কি পৰিস্থিতিটো হয় যদি তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা সম্ভৱ, দুজন বন্ধুৰ বয়সৰ সমষ্টি কিমান 20 বছৰ, 4 বছৰৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণ ফল, এতিয়া 4 বছৰৰ আগতে সিহঁতৰ 4 বছৰৰ আগৰ কথা গুচি গ'ল, 4 বছৰৰ আগত যিটো বয়স আছিল সেই বয়স যিটো পূৰণ কৰিলে কিমান হয় বুলি কৈছে 48 হয়, বুজি পালি নাই, এতিয়া 4 বছৰৰ আগতে 4 বছৰৰ আগতে 4 বছৰৰ আগতে কিমান হ'ব, যদি আজি তোমাৰ বৰ্তমান বয়স যদি তোমালোকৰ 15 বছৰ, 4 বছৰৰ আগত কিমান আছিলে বয়স হয় নাই, বৰ্তমান বয়সৰ পৰা 4 মাইনাছ কৰিব লাগে, বুজি পালি নাই, তোমালোকে এতিয়া যদি মই কম বয়স তোমালোকৰ 16 বছৰ, তো 4 বছৰ আগতে বয়স কিমান 12 কেনেকৈ পালি 16ৰ পৰা 4 মাইনাছ কৰিলি, তো ঠিক তেনেকুৱা এজন বন্ধুৰ বৰ্তমান বয়স x বছৰ, হয় নাই, তো 4 বছৰ আগত কিমান হ'ব ইয়াত x মাইনাছ 4 হ'ব নাই, লিখিম কি এজন বন্ধুৰ 4 বছৰৰ আগতে, হয় নাই 4 বছৰ আগতে এজন বন্ধুৰ বয়স আছিল কিমান, এজন বন্ধুৰ বয়স
এজন বন্ধুৰ বয়স আছিল কিমান হ'ব xৰ পৰা কি 4 বিয়োগ কৰিব লাগিব হয় নে xৰ পৰা 4 বিয়োগ কৰিব লাগিব ইমান বছৰ হ'ব বুজি পালি নাই এইটো সংখ্যা থাকিলে বিয়োগ কৰি আমি উলাই দিলো কাৰণ সংখ্যা বলে x দিয়া কাৰণে আমি নোৱাৰি হয় নে এতিয়া আনজন বন্ধুৰ কিমান হ'ব আনজন বন্ধুৰ বয়স আছিল কিমান আনজন বন্ধুৰ বৰ্তমান বয়স কিমান বুলি কৈছো 20 minus x 20 minus x ৰ পৰা আমি কি বিয়োগ কৰিব লাগে 4 বিয়োগ কৰিম কি 4 বুজি পালি নাই তো 4 বছৰ বিয়োগ কৰিব লাগিব এইটো ক্যালকুলেশন অলপ কৰিব পাৰি সমান চাবি এইটো 20 ব্ৰেকেট উঠাই দিলো 20 minus x হয় নাই এইটো -4 এতিয়া চোৱা 20 ৰ পৰা 4 গলে কিমান প্লাসে -16 16 minus x এইটো বুজি পালি নাই 16 minus x বছৰ এটা প্ৰশ্ন মতে 4 বছৰৰ আগৰ যিটো বয়স 4 বছৰ যদি এজন বন্ধু 4 বছৰ আগৰ বয়স কিমান পালো x - 4 আনজন বন্ধু 4 বছৰৰ আগৰ বয়স কিমান পালো 16 minus x বছৰ যদি এই বয়সটো পূৰণ কৰিম তেতিয়া কি পাম বুলি কৈছে 48 পাম বুজি পালি নাই প্ৰশ্ন মতে 4 বছৰৰ আগৰ বয়সৰ কৈছো বৰ্তমান বয়সৰ কথা কোৱা নাই মই বৰ্তমান বয়স আমি পাই গলো 4 বছৰৰ আগৰ বয়স দুইজনৰ বন্ধুৰ যদি পূৰণ কৰি দিম কিমান পাম বুলি কৈছে 48 কিমান পাম 48 এটা 4 বছৰৰ আগৰ বয়স কিমান আছিল এজন বন্ধু কিমান আছিল x - 4 আৰু এজনৰ বন্ধু কিমান আছিল পূৰণ মানে পূৰণ হয় নাই আৰু এজন বন্ধুৰ কিমান আছিল 16 minus x এইটো পূৰণ হল পূৰণ এই দুটা পূৰণ কৰি কিনে কিমান পাবা বুলি কৈছে 48 কিমান 48 এইটো লিখি লোৱা এটা আমি ক্যালকুলেশন কৰিব লাগিব লিখি লোৱা এটা ক্যালকুলেশন কৰা যাব বুজি পালি লিখি লোৱাচোন বুজি নাপালে আকৌ এবাৰ কৈ দিম কি আছে এইটো চোৱাচোন এই লিখা হ'ল ন লিখা হৈ গ'ল ওপৰটো মোহাৰিব পাৰিম নাই এই চোৱা এইপিনে চোৱা এইটো মোহাই দিছো দেই এই গোটেইটো মোহাই দিছো বুজি পালি নাই কচোন কেছটো হ্যাঁ অঙ্কটো প্রথমে কি না প্রথমে বর্তমান বয়স খিনি আমি উলিয়াই লব লাগে প্রথমে বর্তমান বয়স আমি উলিয়াব লাগে তার পাছত বর্তমান বয়সটো উলিয়াব পাৰিলেহে আমি 4 বছৰৰ আগৰ বয়সটো উলিয়াব পাৰিম নহলে তোমালোকে উলিয়াব নোৱাৰিবা বুজি পালি নাই ইয়াত দুটা কাম কৰিব লাগিব প্ৰথমে কি বর্তমান বয়স বন্ধু দুজনৰ বর্তমান বয়সটো আমি উলিয়াব লাগিব তাৰ পাছত বর্তমান বয়স যদি আমি উলিয়াব পাৰি যাম তেতিয়া 4 বছৰৰ আগৰ বয়স কিমান বুলি কলে বর্তমান বয়সৰ পৰা 4 বিয়োগ কৰিব লাগিব হয় নাই আৰু 4 বছৰৰ আগৰ বয়সটো দুটা যদি পূৰণ ফল 48 বুলি দিয়া আছে তেনে পূৰণ কৰি দিব লাগিব বুজি পালে তেতিয়া আমি সমীকৰণ এটা বনাব পাৰিম এইটো হয় নাই এইটো মই ওপৰত লিখি দিছো চোৱা ওপৰত লিখি দিছো কিমান আছে x - 4 কি আছে হ্যাঁ x - 4 এই পূৰণটো নিদিলে আমি বুজি পাম যে ব্ৰেকেটৰ মাজত কি হৈ থাকে পূৰণ হৈ থাকে বুজি পাইছ না 16 minus x কথাটো শুনিছ নেকি নিজৰ মাজত ব্যস্ত হৈ আছে কথা পাতি আছে হ্যাঁ এইটো পূৰণে যে পূৰণ চিন দিয়া নাই এইটো পূৰণ নিদিলে বুজিব লাগিব পূৰণ হৈ আছে হয় নাই ব্ৰেকেটৰ মাজত এতিয়া আমি পূৰণ কৰিম চোৱা x এইটো x হয় নাই এইটো আমি 16 পূৰণ কৰি দিলো 16 minus x ঠিক আছে এইটো -4 এটা কি পূৰণ কৰিম 16 minus x তোমালোকে ক্যালকুলেশন কৰি ভালকে জনা নাই ভালকে শিকি লম লাহে লাহে অঙ্কবিলাক কৰি দিছো শুনা এতিয়া x টো ইয়াৰ লগত পূৰণ কৰিলো লিখি দিলো আকৌ -4 টো 16x - পূৰণ লিখি দিলো এটা পূৰণ কৰি যাম হয় নাই এটা মানে কি ধুনিয়াকে মই সজাই দিলো বুজি পালি নাই এটা x আৰু 16 পূৰণ কৰিলে কিমান পাম 16x ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাসে মাইনাসে মাইনাস x আর x দুটো পূরণ করলে
এক্স স্কোয়াৰ এইটো হৈ গ'ল এতিয়া -4 টো 16 পূৰণ হ'ব হয় নাই এতিয়া মাইনাছ আছে ইয়াত প্লাছ আছে মাইনাছে প্লাছে মাইনাছ 4 আৰু 16 পূৰণ কৰিলে কিমান পাম 4 6 গুণ 24 4 গুণ 4 4 2 64 হয় নাই 64 এতিয়া এই -4 টো আৰু -x লগত পূৰণ হ'ব নাই পূৰণ হ'ব মাইনাছে মাইনাছে প্লাছ 4 আৰু x পূৰণ কৰিলে 4x ইকুৱেল কিমান 48 এতিয়া চোৱা এতিয়া 16x আৰু ক'ত আছে 68 আছে হয় নাই 16x আৰু কি আছে 4x এই দুটা x দুটাই x ধৰি আছে ইয়াত 16টা x আছে ইয়াত কেইটা x আছে 4টা x আছে গতিকে এই দুটা আমি ইয়াতো প্লাছ আছে ইয়াতো প্লাছ আছে যোগ কৰি দিম 16টা x আৰু 4টা x কিমান হ'ব 20টা x 20x হ'ব নাই 20x হ'ব নাই ইয়াত ডাঙৰ সংখ্যা প্লাছ আছে প্লাছ হ'ব এতিয়া x স্কয়াৰ কতো নাই গতিকে আমি x স্কয়াৰ ভাগে লিখি দিলো ঠিক আছে এতিয়া থাকিল কিমান -64 ইয়াক সমান চিহ্ন এইফালে লৈ আনিছো দেই -48 ইকুৱেল 0 ইয়াৰ পৰা ঠিক আছে নহয় তলটো মোহাৰিব লাগিব এতিয়া আমি কোনটো কেপ যোগ কৰিব পাৰিম কোৱা 20x কাৰো লগত মিলাই নাই আছে জানো x স্কয়াৰ এটাই আছে কাৰো লগত x স্কয়াৰ নাই গতিকে এই দুটাক আমি একো হিলাবই নোৱাৰিম বুজি পালি নাই কিন্তু 64 আৰু 48ক আমি কিবা এটা কৰিব পাৰিম যোগ দি হয় নাই কাৰণ এইটো দ্ৰব্যক পদ দুটা মিলিছে নে মিলিছে যদি হেতক মিলাই দিম আমি নে কি কও এই থাকিল কিমান আগত আমি দ্বিঘাত সমীকৰণ স্ট্যান্ডার্ড ফর্মত আনিব লাগে তো আগত দ্বিঘাত সমীকরণ স্ট্যান্ডার্ড ফর্মত প্রথমে কি আহিব স্কয়ারটো আহিব x স্কয়ার ঠিক আছে এতিয়া এটো কি আছে প্লাস আছে না ইয়াত প্লাস 20x প্লাস কিমান হ'ব 20x এইটো এটা 64 -48 কি হ'ব মাইনাসে মাইনাসে প্লাস দুটা মাইনাসে মাইনাসে প্লাস হ'ব গৰি যোগ কৰিম হয় নাই এতিয়া 8 4 কিমান ডাঙৰ সংখ্যা আগত কি চিন আছে মাইনাস দিম কিন্তু প্লাস কৰিব লাগিব বুজি পাইছ নাই এতিয়া 8 4 কিমান 12 6 4 10 10 1 11 এটি ইকুৱেল আহিল 0 ইয়াৰ পৰা ঠিক আছে ক্যালকুলেশন 112 এতিয়া ইয়াত আমি উৎপাদিক বিশ্লেষণ কৰিম নে উৎপাদিক বিশ্লেষণ কৰি পাৰিম নে ন দ্বিঘাত সূত্র প্ৰয়োগ কৰিম দ্বিঘাত সূত্র প্ৰয়োগ কৰিব হয় নাই এটা লিখি দিও আমি ইয়াত কিমান হ'ব ইয়াত a ইকুৱেল কিমান হ'ব 1 b ইকুৱেল কিমান হ'ব হে -20 -20 নহয় ঠিকে আছে -20 হ'ব চোৱা এই যে মাইনাস x স্কয়ার মাইনাস মই লিখা নাই তোমালে কেলে কোৱা নাই মোক এইটো মাইনাস আছে x স্কয়ার আমি আগত লিখিব মাইনাস x স্কয়ার এটো প্লাস 20 ঠিক আছে 20x হয় নাই -16 হয় -1 এই কমন লৈ লম x টো কি লম আৰু এটা স্টেপ লিখাই দিছো দেই এটা মাইনাস টো ইয়াত যে হুমাই দিছে আগফালে ই আমাক বহুত কিবা কিবি কৰি দিব অংকটো ভুল ওলাই দিব দেই এতিয়া ইয়াক আমি একেবাৰে বাহিৰ কৰি দিয়াতে ভাল বুজি পাইছ নাই হে ইয়াক আমি কমন ললে মাইনাস কমন কিমান থাকিব x স্কয়ার বুজি পালি নাই এতিয়া প্লাস টো কি হৈ যাব -20x আৰু এই মাইনাস টো কি হৈ যাব প্লাস 112 ইকুৱেল 0 এতিয়া হল দ্বিঘাত সমীকৰণ বুজি পাইছ নাই এই মাইনাস টো থাকি যোৱাৰ কাৰণে আমাৰ মানে অংকটো ভুল হ'ব ইয়াত কি হ'ব a ইকুৱেল কিমান 1 কমা b ইকুৱেল কিমান -20 c ইকুৱেল কিমান 112 এতিয়া আমাক সুধিছে কি তলত পৰিস্থিতিটো সম্ভৱ হয় নে এটা সম্ভৱ হয় নে নহয় আমি কেনে গম পাম প্ৰথমে আমি ডিসক্রিমিনেন্ট d এর ভ্যালু আমি উলিয়াব লাগিব যদি d এর ভ্যালু যদি আমি 0 পাই যাম তেতিয়া বুজিম যে দুটা বাস্তৱ সংখ্যা আছে বুজি পাই নাই সমান আর d এর ভ্যালু যদি কি পাম শূন্যতকৈ যদি ডাঙৰ পাই যাম তেতিয়া বুজিম যে দুটা বাস্তৱ আছে অসমান আর d এর ভ্যালু যদি শূন্যতকৈ সৰু হৈ যায় তেতিয়া বুজিম যে এটো সম্ভৱ নহয় বুলি বুজি পালি নাই এতিয়া সস আমি কৰি চাম এতিয়া d ইকুৱেল কিমান কোৱাচোন b স্কয়ার -4ac এই সবৰে মনত থবা দেই সবে মনত থবা সবে মনত ৰাখিব লাগিব
বিৰ মান কিমান পালো -20 বিৰ মান পালো -20 হোল স্কোয়ার -4 এর মান কিমান আছে এর মান 1 আছে আর সির মান কিমান আছে 112 এর মান 1 আর সির মান আছে কিমান 112 এতিয়া শুনা বি স্কোয়ার 20 স্কোয়ার -20 স্কোয়ার কিমান হ'ব ভ্যালু 400 হ'ব মাইনাসে মাইনাসে প্লাস 400 হয় নে এটা মাইনাস মাইনাসে থাকিব এইটো 4 আগুণ 4 আৰু 112 পূৰণ কৰিলে কিমান পাম 4 দুগুণ 8 4 গুণ 4 4 গুণ 4 কিমান হ'ব -48 হ'ব নাই ডাঙৰ সংখ্যা মাইনাস আছে গতিকে -48 এইটো কি হয় কাল্পনিক সংখ্যা পালো কি পালো -48 কাল্পনিক পাব নাই কাল্পনিক গতিকে এতিয়া লিখি দিব লাগে আমি বাস্তৱ সংখ্যা পাম নেকি সমীকৰণটোত এই প্ৰদত্ত সমীকৰণটোত বাস্তৱ সংখ্যা পাম নেকি নাপাম হয় নাই গতিকে নাপাম আমি লিখি দিম দেখি প্ৰদত্ত সমীকৰণটো হয় নাই বাস্তৱ সংখ্যা নাই গতিকে এই পৰিস্থিতিটো সম্ভৱ নহয় বুজি পালি নাই এতেকে প্ৰদত্ত সমীকৰণটো বাস্তৱ মূল নাই হয় নাই গতিকে এই পৰিস্থিতিটো সম্ভৱ নহয় গতিকে এই পৰিস্থিতিটো সম্ভৱ নহয় লিখা হল ঠিকে আছে না না কাৰো কিবা প্ৰব্লেম আছে নেকি হ্যাঁ দীপাৰ আছে নেকি দীপাটো কথাই পাতি থাকো খালি অংকটো কৰিব দিলে বহিটো লৈ পিনে চাই থাকিব এতিয়া কিবা প্ৰব্লেম আছে নেকি নাই নহয় কাৰো প্ৰব্লেম হ'ব নালাগে সেইটোৱে সুধিছে কি তলৰ পৰিস্থিতিটো সম্ভৱ নে আমি প্ৰথমে ডিৰ ভ্যালু যদি আমি ডিৰ ভ্যালু এইটো কি 48 48 শূন্যতকৈ ডাঙৰ নে সৰু -48 শূন্যতকৈ সৰু হয় নাই শূন্যতকৈ সৰু হ'ব এইটো ঋণাত্মক অখণ্ড সংখ্যা হয় নাই ঋণাত্মক অখণ্ড সংখ্যা হয় লিখি লোৱা এতিয়া আৰু কেইটা আছে আৰু 5 নম্বৰ কৰিম ন 5 নম্বৰটো কৈছে কি পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ নে যদি হয় ইয়াৰ দিক আৰু প্ৰস্থ ওলোৱা 5 নম্বৰটো এই লিখি লোৱাচোন হৈ গ'ল লিখা 5 নম্বৰটো এইটো লাষ্ট অংক না 4.4 ৰ 5 নম্বৰটো এইটো কৰিলে আমাৰ শেষ হ'ব হয় নাই এতিয়া চোৱাচোন পৰিসীমা কিমান দিছে পৰিসীমা 80 দিছে কিমান দিছে এটা 80 হ'ব দেই পৰিসীমা দিছে 80 মিটাৰ কিমান 80 মিটাৰ আৰু কালি কিমান দিছে 400 বৰ্গ মিটাৰ পৰিসীমা কিমান দিছে 80 মিটাৰ কালি কিমান দিছে 400 বৰ্গ মিটাৰ পৰিসীমা আৰু কালি বেলেগ বেলেগ হয় নাই কালি বেলেগ পৰিসীমা বেলেগ বুজি পালি নাই এই যে হোৱাকৈ এখন আয়তকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ নে যদি পৰিসীমা কৈছে কি 80 মিটাৰ আৰু কি কালি কৈছে কি 400 বৰ্গ মিটাৰ হয় নাই এটা আয়তকাৰ উদ্যানৰ বা পথাৰৰ চানেকিটো সম্ভৱ হ'বনে আমাক সুধিছে প্ৰশ্ন যদি হয় ইয়াৰ দিক আৰু প্ৰস্থ ওলোৱা যদি সম্ভৱ হ'ব তেতিয়া আমাক এই চানেকিটো মানে আয়তকাৰ যিটো আমি পথাৰ বা উদ্যান তেতিয়া আমি কি উলিয়াব লাগে দিক আৰু প্ৰস্থ পৰিসীমা দিছে 80 মিটাৰ আৰু কালি দিছে কিমান 400 বৰ্গ মিটাৰ এটা প্ৰস্থৰ দিক উলিয়াব কৈছে আমাক প্ৰস্থৰ দিক এটা প্ৰস্থ কিমান দিক কিমান আমি জনা নাই হয় নাই প্ৰস্থ কিমান দিক আমি জনা নাই এতিয়া চোৱাচোন আমি ধৰি লম কি সমাধান অংকটো কৰিলে আহি যাব চোৱা সমাধান
পৰিসীমা 400 মিটাৰ, কালি 400 বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তকাৰ উদ্যানৰ এতিয়া সমাধান ধৰা হয় উদ্যানখনৰ প্ৰস্থ লিখিম। আয়তকাৰ বুলি নিদিওঁ, এতিয়া আয়ত হয় নে নহয় আমি গম হয় নে কৰাৰ পাছতে গম পাম। ধৰা হ'ল উদ্যানখনৰ প্ৰস্থ, ধৰা হ'ল উদ্যানখনৰ দিক বা প্ৰস্থ দিক নেৰে লিখিলে ধৰা হ'ল উদ্যানখনৰ প্ৰস্থ বা কালি যিকোনো লিখিলো প্ৰস্থ লিখি দিলো বাৰু যা। প্ৰস্থ ইকুৱেল কিমান ধৰিম x মিটাৰ, কিমান ধৰিম x মিটাৰ। আমি ধৰি লম কি হয় নাই, আমি ধৰি লম কি এই আয়তখনৰ বা উদ্যানখনৰ প্ৰস্থ কিমান ধৰিম x মিটাৰ, প্ৰস্থ কিমান ধৰিম x মিটাৰ। তেনে দিক কিমান হ'ব হা, दिक किमान होगा, दिक कितना होगा याद सुना। परिसीमा 800 মিটাৰ, কালি কিমান দিছে 400 বৰ্গ মিটাৰ। এতিয়া আমি y বুলি ইয়াত নাহিবই, y কথাই অহা নাই, y উঠনি পৰা তোমালোক কৈ আছে, ইয়াত অকল x ৰে কথা আহিছে নহয়। শুনা, আমি জানো নাই প্ৰস্থ পূৰণ দিক, আমি জানো নাই প্ৰস্থ পূৰণ দিক। এতিয়া চাবি দেই, এতিয়া কালি কিমান দি আছে উদ্যানখনৰ কালি কিমান দি আছে তেনেহলে উদ্যানখনৰ কালি কিমান হ'ব, উদ্যানখনৰ প্ৰস্থ পূৰণ কিমান হ'ব, প্ৰস্থ পূৰণ কিমান দিক কিমান হ'ব, প্ৰস্থ পূৰণ দিক। এতিয়া আমি প্ৰস্থ কিমান ধৰিছো এনেকৈ লিখি নহ'ব ৰ। এটা উদ্যানখনৰ ইয়াত লিখিছো দেই, উদ্যানখনৰ হয় নাই, উদ্যানখনৰ প্ৰস্থ পূৰণ দিক আমি পূৰণ কৰিলে কি পাম কালি, কি পাম কালি, অহা কালি নেকি, অহা কালি যোৱা এৰিয়া, কালি মানে কি বুজাইছে এৰিয়া হয় নাই। এতিয়া প্ৰস্থ কিমান পালাবি x মিটাৰ, তেন্তে দিক আমি পোৱাই নাই, দিক পাইছো নেকি নাই পোৱা, দিকটো দিক ভাগে লিখি দিছো হয় নাই। কালি কিমান দিয়া আছে 400 বৰ্গ মিটাৰ, বুজি পালি নে তইতো এইটো লিখাটো হা 400 বৰ্গ মিটাৰ। তেন্তে দিক কিমান হ'ব, দেয়াৰ ফৰ এতেকে দিক কিমান হ'ব, দিক ইকুৱেল কিমান হ'ব, এইটো 400 ডিভাইডেড বাই x, বুজি পালি নাই x মিটাৰ হ'ব। ইয়াত কিমান আছে মিটাৰ স্কোৱাৰ, ওপৰত তলত কিমান হ'ব এইটো মিটাৰ, কিমান হ'ব মিটাৰ। এই মিটাৰটো এইটো লগত কেনচেল গ'ল নাই কেনচেল, থাকিল কিমান 400 x মিটাৰ, বুজি পালি নাই 400 ডিভাইডেড বাই x মিটাৰ। এতেকে দিক কিমান পালো 400 ডিভাইডেড বাই x মিটাৰ, ঠিক আছে। ইয়াৰ পৰা লিখি লৈ মোহাৰিব লাগিব নেকি। তাৰ পাছত সুধিছে কি পৰিসীমা কি 80 মিটাৰ, পৰিসীমা কিমান বুলি কৈছে 80 মিটাৰ। এটা আয়তকাৰৰ পৰিসীমা কিমান 80 মিটাৰ দিয়া আছে, ফৰ্মুলাটো কোৱা আকৌ। এটা আয়তকাৰ তোমালোকে কালি বুলি ক'লে দিক পূৰণ প্ৰস্থ কালি, এটা আয়তৰ কালি কিমান দিক পূৰণ প্ৰস্থ, পৰিসীমা কিমান ফৰ্মুলাটো কোৱা আকৌ। তোমালোকে মই যদি কলো আয়তকাৰ, এইটো নিলিখিবা, মই মনত পেলাই দিছো দেই। আয়তকাৰ কালি কিমান কোৱা আকৌ চবে, দিক পূৰণ প্ৰস্থ, আয়তকাৰৰ কালি হয় দিক পূৰণ প্ৰস্থ। এতিয়া পৰিসীমা কিমান হ'ব, আয়তকাৰৰ পৰিসীমা কিমান হ'ব, আয়তকাৰৰ পৰিসীমা কোৱা কাৰ মনত আছে, কোৱা কাৰ মনত আছে আয়তকাৰৰ পৰিসীমাৰ ফৰ্মুলাটো কোৱা আকৌ। নাই যদি মই মনত পেলাই দিছো, চিন্তা কৰিব নালাগে। 2 ইনটু কিমান হ'ব দিক প্লাছ কিমান প্ৰস্থ, 2 ইনটু কিমান দিক প্লাছ প্ৰস্থ, এইটো পৰিসীমা। এটা আয়তৰ যদি পৰিসীমা উলিয়াব আছে তেনে কি লিখিব লাগিব 2 ইনটু দিক প্লাছ প্ৰস্থ, 2 ইনটু দিক প্লাছ প্ৰস্থ।
দিগ আৰু প্ৰস্থ আমি যোগ কৰি পিনে আৰু কিহেৰে পূৰণ কৰিব লাগিব? 2ৰে। তেতিয়া আয়তৰ কি ওলাই? পৰিসীমা। কি ওলাই? এইখিনি ফৰ্মুলা এইখিনি মনত থবা, এইখিনি মনত নথলে দিগদাৰ হ'ব তোমালোকৰ। বুজি পাইছনে? হে বুজি পাইছনে? নাই পোৱা? এটা আয়তৰ পৰিসীমা যদি ফৰ্মুলাটো মনত থাকিব লাগে, হয় নাই? এটা আয়তৰ পৰিসীমা কিমান? 2 ইনটু কোৱা আকৌ 2 ইনটু দিগ প্লাছ প্ৰস্থ, হয় নাই? প্ৰথমে আমি দিগ আৰু প্ৰস্থ যোগ কৰিম। কি কৰিম? দিগ আৰু প্ৰস্থ যোগ কৰিম, তাৰ পাছত কিহেৰে পূৰণ কৰিব লাগিব? 2ৰে পূৰণ কৰিম। তেতিয়া আমি কি পাম? পৰিসীমা। এইকেইটা লিখা হ'ল নাই? লিখা হ'ল নাই? এতিয়া ইয়াত কৈছে কি পৰিসীমা কিমান বুলি কৈছে? 80 মিটাৰ। কিমান বুলি কৈছে? 80 মিটাৰ। আমি লিখিম কি? পৰিসীমা কিমান কৈছে? 80 মিটাৰ। হা 80 মিটাৰ, 40 নহয় 80 মিটাৰ, হয় নাই? এতেকে আয়তৰ পৰিসীমা কিমান বুলি কৈছে? আয়তৰ পৰিসীমা কিমান? আয়তৰ পৰিসীমা কিমান? 80 মিটাৰ। কিমান? 80 মিটাৰ। এই পৰিসীমাৰ ফৰ্মুলাটো কোৱাচোন। ফৰ্মুলাটো কোৱা, পৰিসীমাৰ 2 ইনটু দিগ প্লাছ প্ৰস্থ। 2 ইনটু দিগ প্লাছ প্ৰস্থ ইজুকেল কিমান? 80 মিটাৰ। 80 মিটাৰ। এতিয়া 80 এইটো লিখিবা। এইখিনি লিখা হ'ল নাই? নাই হোৱা? হৈছে? লিখিলো। এতিয়া আমি প্ৰথমে চোৱা, আমি কালি ললো, হয় নাই? কালি লৈ পিনে এইটো আমি কেলকুলেশ্যন এতিয়া পৰিসীমা লৈছো, হয় নাই? আয়তৰ পৰিসীমা আমি কি উলিয়াব লাগিব? 2 ইনটু দিগ প্লাছ প্ৰস্থ। চবে কওঁ আয়তৰ পৰিসীমা ফৰ্মুলাটো কোৱাচোন, একবাৰ কৈ দে। আকৌ এবাৰ ক। আয়তৰ পৰিসীমা হ'ব কি? 2 ইনটু দিগ প্লাছ প্ৰস্থ, হয় নাই? প্ৰথমে দিগ আৰু প্ৰস্থ যোগ কৰিম, তাৰপিছত 2ৰে পূৰণ কৰি দিম, তেতিয়া এটা আয়তৰ পৰিসীমা পাই যাম। এইখিনি ফৰ্মুলা হয়, এইখিনি একদম মনত থবা দেই। এইখিনি মনত নথলে আয়তৰ পৰিসীমা উলিয়াব নোৱাৰিবা, হয় নাই? কালিটো গম পোৱা, দিগ পূৰণ প্ৰস্থ, আয়তৰ কালি। বৰ্গৰ কালি কিমান আছিলে? 52 স্কোয়ার, হয় নাই? 52 স্কোয়ার। পৰিসীমা কিমান আছিল বৰ্গ? ময়ো পাহৰি গলো। চাবি এইবোৰ দেই। এইবোৰ চাই থাকিবি, পাহৰি যোৱা বস্তুৱে হয়। কিন্তু এইখিনি লিখা হল, এইখিনি মুখাই দিছো এতিয়া। তেতিয়া সম্ভৱ যদি ইয়াত দুইবাৰ প্ৰশ্ন উলিয়াব। এই গোটেইটো মহাই দিছো দেই। আয়তৰ পৰিসীমা চোৱা, এইটো কি পালো ইয়াত? এইপিনে চোৱা কি পালো? 2 ইনটু ডি প্লাছ প্ৰস্থ, ডি প্লাছ প্ৰস্থ ইজুকেল কিমান বুলি কৈছে? 80 মিটাৰ। কিমান? 80 মিটাৰ। এতিয়া আমি দিক কিমান পাইছিলো কোৱা? 2। দিক কিমান পাইছিলো? 2 পাইছিলো। দিক ধৰা বুলি লিখা চাচোন, দিক কিমান পাইছিলো? মই মোহাই দিলো, কোৱা। দিক কিমান আছে চোৱা? 400 ডিভাইডেড বাই কিমান? এক্স। প্ৰস্থ কিমান পাইছিলো? এক্স। প্ৰস্থ এক্স। এইটো হ'ব। বুজি পাইছ নাই? এতিয়া আমি ক্যালকুলেশন কৰিব লাগিব। समझ में आया? হা এতিয়া ক্যালকুলেশন কৰিলে চোৱা, এই 2টো এই 80টো হৰণ যাব নাই? না নাযায়? যাব। আমি এনেকুৱা লিখি দিব পাৰিম, ডাইৰেক্টও কাটিব পাৰি। আকৌ ইয়াত তলত একবাৰ ডাইৰেক্ট কাটি দিছো দেই। এইটো কিমান থাকিব? 40 থাকিব। কিমান থাকিব? 40 মিটাৰ। এতিয়া ইয়াত কিমান পাম? 400 ডিভাইডেড বাই এক্স প্লাছ এক্স ইজুকেল কিমান? 40 মিটাৰ। কিমান পাম? 40 মিটাৰ। এতিয়া এইটো যোগ কৰিলে কি এলচিএম ল'ব লাগিব, লসাগু ল'ব লাগিব। এলচিএম কিমান হ'ব? ইয়াত এক্স, ইয়াত তলত কিমান আছে? এক্সৰ তলত 1 আছে,
400 তলত x আছে গতিকে x আৰু 1 ৰ লখাও কিমান x এই x এ হৰণ গল এবাৰ গল নাই এবাৰ থাকিল কিমান 400 কিমান থাকিল এই প্লাস হয় নাই তলত 1 আছে 1 এ x ৰ হৰণ গল কেইবাৰ যাব x বাৰে যাব এখানে সেই x টো পূৰণ কৰিলে x স্কয়ার এটো বুজি পাইছনে নাই পোৱা মিনা ইয়াৰ তলত 1 আছে 1 এ এই x টো হৰণ কৰিলে 1 এ x ক হৰণ কৰিলে কিমান যাব চোৱা এইটো যেনিবা x এইটো 1 ইয়াক হৰণ কৰিলে x বাৰে যাব 1 আৰু x পূৰণ কৰি x বুজি পালে নাই এটো কিমান পালো আমি x পালো পালো না x ভাগফল কিমান পালো x এই x টো লগত পূৰণ হল এই x লগত পূৰণ x ইমান কিমান হ'ব x স্কয়ার সেইকাৰণে ইয়াত বহাই দিও x স্কয়ার ঠিক আছে ইজুকেল 40 মিটাৰ ইয়াক আৰু কি কৰিব পাৰি ওকে এই তলৰ ফালে পূৰণ কৰিব পাৰিম হয় না ক্ৰছ পূৰণ ইয়াৰ 40 তলত কিমান আছে 1 এটা 40 তলত 1 থাকিলে এই গোটেই সংখ্যাটো 1 ৰ লগত পূৰণ কৰিলে এই সংখ্যাটোৱে থাকিব 400 প্লাস x স্কয়ার ইজুকেল x এ 40 ক পূৰণ কৰিলে কিমান হ'ব 40x মিটাৰটো বাদ দেচোন বাৰু পাছতে লিখি লব এতিয়া ক্যালকুলেশন কৰিম হয় না ইয়াৰ পৰা ঠিক আছে না এই তলৰটো লিখা হ'ল থাকে এইটো মুহাই দিছে তলৰটো এতিয়া দ্বিঘাত সমীকৰণ ফৰ্মত আহিছে না আমি চাব লাগিব দ্বিঘাত সমীকৰণ কোয়াড্ৰেটিক ইকুয়েশন এতিয়া চোৱা এতিয়া চোৱাচোন সবে চোৱা দ্বিঘাত সমীকৰণে প্ৰথমে x স্কয়ারটো আমি আগফালে লিখি দিছো x স্কয়ার ঠিক আছে তারপর মাইনাস কিমান আহিব এইটো আছে 40x ইফালে দেই প্লাস আছে না মাইনাস 40x ঠিক আছে এইটো কিমান থাকিব প্লাস 400 কিমান থাকিব 400 ইকুয়াল 0 এই দ্বিঘাত সমীকৰণ হৈছে নাই দ্বিঘাত সমীকৰণ হৈছে নাই কোৱা হ্যাঁ দ্বিঘাত সমীকৰণ হৈছে এতিয়া আমি ডিৰ ডিসক্রিমিনেন্ট উলাই চাব লাগে হয় নাই ভেদ নিৰপেক্ষ যদি 0 তকৈ ডাঙৰ হয় তেতে বুজিম যে বাস্তৱ মূল আছে আৰু 0 তকৈ সৰু হলে বাস্তৱ মূল নাই যদি 0 তকৈ সৰু হৈ যায় তেতিয়া বুজিম যে এটো কি সম্ভৱ নহয় এই পৰিস্থিতিটো ইয়াত লিখিম কি a ইকুয়াল কিমান 1 a ইকুয়াল কিমান 1 b ইকুয়াল কিমান b ইকুয়াল कितना মাইনাস এটা ডাইরেক্ট ক্যালকুলেশন কৰি দিছো এইটো নোলাও ডিৰ মান ডাইরেক্ট ক্যালকুলেশন উৎপাদিক বিশ্লেষণ কৰি চাইছো কি দেখা যায় দেই ডাইরেক্ট মানে উৎপাদিক বিশ্লেষণ কৰি ডিৰ মান ওলা দীঘলে হৈ ৰবা মই কৰিছো ডিৰ মান দীঘল হ'ব চোৱা এইটো চোৱা x স্কয়ার মাইনাস x স্কয়ার মাইনাস হয় না এই চাচোন 400 আৰু 1 400 আৰু 1 400 ৰ উৎপাদক কি আছে 400 ৰ উৎপাদক কি আছে 20 পূৰণ 20 ইকুয়াল 400 ৰ উৎপাদক 20 পূৰণ 20 গতিকে সেই উৎপাদক দুটা আমি 20 প্লাস 20 কৰিব পাৰিম নাই পাৰিম এই x থাকিব প্লাস কিমান 400 এতিয়া চোৱা x স্কয়ার মাইনাস 20x হয় নাই x স্কয়ার মাইনাস 20x আকৌ প্লাসে মানে মাইনাস 20x প্লাস কিমান 400 ইকুয়াল কিমান 0 এটা কমন লম কমন কি লব পাৰিম কমন 20x না যায় অনলি x কমন লম অকল x ইয়াত 20 আছে নেকি নাই ন ইয়াত x দুটা আছে ইয়াত x এটা আছে গতিকে আমি x এটা কমন লব পাৰিম এতিয়া ইয়াত লিখিছো তো চাগে ইয়াত x এটা কমন ললো x এটা কমন কিমান থাকিব ইয়াত x থাকিব হয় নাই -20 থাকিব কিমান -20 ইয়াত কি কমন যাব ইয়াত 20 কমন যাব ইয়াত x নাই ইয়াত x এটা আছে হয় নাই ইয়াত x নাই গতিকে অনলি 20 কমন লম -20 কিমান লম -20 কমন লম তো থাকিব কিমান ইয়াত x কিমান থাকিব x ইয়াৰ পৰা 20 গুচি গল কিমান থাকিব 20 থাকিব -20 এই ইকুয়াল 0 হ'ব দেই এই 0 টো মই ওপৰত লিখি দিছো মান ধৰিব নোৱাৰি এতিয়া এই পিনল টানি দিছো
ইয়াত কমন কি আছে x minus 20 কমন আছে নাই x minus 20 কমন লইলো থাকিব কিমান x minus 20 ইকুৱেল কিমান 0 ইকুৱেল কিমান 0 এতিয়া চোৱাচোন ইয়াত x ইকুৱেল 20 ইকুৱেল 0 ইপিনে x minus 20 ইকুৱেল 0 therefore x ইকুৱেল কিমান হ'ব 20 therefore x ইকুৱেল কিমান হ'ব 20 দুইটাই আমি কি পালো পজিটিভ পালো ধনাত্মক পালো নাই x এর ভ্যালু দুইটাই কি পালো পজিটিভ পালো দুটা বাস্তব পালো নাই চোৱা x এর ভ্যালু আমি দুটা বাস্তব সংখ্যা পালো এখানে চোৱা পাছৰ অংক কৰিবা ৰাহুল x এর ভ্যালু আমি দুটা কি সংখ্যা পালো বাস্তব সংখ্যা পালো x এর ভ্যালু দুটা কি সংখ্যা পালো বাস্তব সংখ্যা পালো মানে d এর ভ্যালু 0 সমান d ইকুৱেল 0 কিমান হয় d ইকুৱেল 0 হয় এটা d এর ভ্যালু 0 এটা দুটা আমি বাস্তব সংখ্যা পালো গতিকে বুজি পাম যে কি 5 নম্বৰ কি আছে পৰিসীমা বর্গমিটার এখন আয়তনের উজ্জ্বল সানিকি করাটো সম্ভব গতিকে সম্ভব বুলি লিখিম এতিয়া কি লিখিম এতিয়া গতিকে প্রদত্ত সমীকরণটো হয় নাই বাস্তব দুটা কি আছে সমান আছে কি আছে বাস্তব দুটা সমান নাই নি 20 সমান আছে নাই হ্যাঁ 100 দুটা মান সমান আছে গতিকে লিখি দিম কি এই পরিস্থিতিটো সম্ভব হয় বুলি লিখিব পাৰি বুজি পালে নাই যদি সম্ভব হয় তেন্তে ইয়াত দিগ আৰু প্ৰস্থ উলিয়াব কৈছে যদি সম্ভব হয় তেন্তে কি উলিয়াব কৈছে দিগ আৰু প্ৰস্থ গতিকে লিখি দিম কি এতেকে প্ৰদত্ত সমীকৰণটোৰ বাস্তব মূল দুটা আছে হয় নাই বাস্তব কি আছে মূল দুটা আছে বাস্তব মূল দুটা আছে এটিকে প্রদত্ত সমীকরণটো বাস্তব মূল দুটা আছে মূল দুটো পাই গেল 20 দুটাই বাস্তব সংখ্যা বাস্তব মূল দুটা আছে গতিকে প্রদত্ত উদ্দীনখনৰ স্থানিকি কৰাটো সম্ভৱ গতিকে উদ্দীনখনৰ স্থানিকি কৰাটো সম্ভৱ গতিকে উদ্দীনখনৰ স্থানিকি কৰাটো সম্ভৱ স্থানিকি কৰাটো সম্ভৱ লিখি লোৱা প্রদত্ত সমীকরণটো বাস্তব মূল দুটা আছে বাস্তব মূল হয় নেকি প্লাস 20 হয় নে বাস্তব মূল দুটা আছে গতিকে উদ্দীনখনৰ এটি কি লিখিলো মই গতিকে উদ্দীনখনৰ স্থানিকি কৰাটো সম্ভৱ উদ্দীনখনৰ স্থানিকি কৰাটো সম্ভৱ লিখিব লাগে স্থানিকি কৰাটো দুবাৰ লিখি দিলো মই গতিকে উদ্দীনখনৰ স্থানিকি কৰাটো মোহাই দিছো দুবাৰ লিখি দিলো গতিকে উদ্দীনখনৰ স্থানিকি কৰাটো সম্ভৱ এটা সম্ভৱ হয় যদি আমি ইয়াত কি উলিয়াব লাগে দিগ আৰু প্ৰস্থ যদি সম্ভৱ আছে কি উলিয়াব লাগে দিগ আৰু প্ৰস্থ এইটো লিখি লোৱাচোন লিখা হৈছে নে হৈ গ'ল লিখা সবৰে লিখা হ'ল নাই হোৱা দিগ আৰু প্ৰস্থ ওলাই দেখাব লাগে নহয় হ্যাঁ লিখা হল যদি দিগ আৰু প্ৰস্থ আমি উলিয়াব লাগিব এটা প্ৰস্থ কিমান আছিলে প্ৰস্থ পাই গলো কিমান 20 মিটাৰ হয় নে এক্সৰ মান পাই গলো প্ৰস্থ আমি কিমান দিছিলো এতিয়া প্ৰস্থ হ'ব কিমান এতিয়া প্ৰস্থ আমি কিমান ধৰিছিলো x মিটাৰ কিমান ধৰিছিলো প্ৰস্থ আমি ধৰিছিলো x মিটাৰ x ৰ মান কিমান 20 মিটাৰ কিমান পালো
প্ৰস্থ কিমান পালো 20 মিটাৰ দিক কিমান পাইছিলো ধৰিছিলো হা দিক ইকুৱেল 400 ডিভাইডেড x মিটাৰ 400 ডিভাইডেড x মিটাৰ 400 ডিভাইডেড x মিটাৰ হয় নাই x মান কিমান পালো 20 এর ক্যান্সেল গল 2 2 গুণ 4 20 কিমান পালো 20 মিটার কিমান 20 মিটার এটা দিক আর প্রস্থ সমান সমান পালো বুঝি পাইছ না 20 মিটার 20 মিটার লিখিলো এটো বুঝি পালি না দিক আর প্রস্থ কি পালো সমান সমান পালো দিক আছে 20 মিটার দিক কিমান আছে 20 মিটার আর প্রস্থ কিমান আছে 20 মিটার এটা এমসিকিউ কই দিম ন টাইম আছে 20 মিটার লিখিলোৱা যদি px স্কয়ার প্লাস √3 মাইনাস √2 হোল ইনটু x -1 ইকুয়াল 0 সমীকৰণটোৰ মূল বুলি কৈছে x ইকুয়াল কিমান বুলি কৈছে 1/3 মূল কিমান দিছে 1/3 হয় 1/√3 হয় তেন্তে p স্কয়ার প্লাস 1 ৰ মান কিমান হয় নে তো p স্কয়ার প্লাস 1 ৰ মান কিমান হ'ব √6 অপশন এ দিছে √6 অপশন বি দিছে 6 অপশন সি দিছে 7 অপশন ডি দিছে 11 এই অঙ্কটো আমি কেনেকুৱা কৰিম চোৱা x ৰ মান কিমান দিছে ইয়াত 1/√3 দিছে হয় নে প্ৰথম আমি এটো লিখি লব লাগে ক্যালকুলেশন কৰিবলৈ p x স্কয়ার প্লাস হোল ইনটু √3 মাইনাস √2 ইনটু x -1 ইকুয়াল কিমান কিমান দিছে 0 এতিয়া চোৱা p x ৰ মান কিমান দিছে 1/√3 x ৰ মান কিমান দিছে আমি বহাব লাগিব 1/√3 এটো স্কয়ার আছে নাই স্কয়ার হ'ব প্লাস হোল ইনটু কিমান আছে √3 মাইনাস √2 হোল x ৰ মান কিমান 1/√3 -1 ইকুয়াল 0 এতিয়া ইয়াত কি কমন লব পাইছো কমন কি লব পাৰি দুটা ভিতৰত কি কমন আছে হ্যাঁ √3 কমন আছে ইয়াতো √3 কমন আছে ইয়াতো √3 এতে এই 1 টো আছে না আমি 1 টো হেতু সাইড লৈ যাম দেই 1 টো +1 হৈ যাব এবি সোয়া p আছে 1/√3 হোল স্কয়ার প্লাস √3 মাইনাস √2 দুবার লিখি দিছো এটো 1/√3 ইকুয়াল 1 ঠিক আছে ইকুয়াল 1 এটা আমি কমন লম কমন কি লম 1/√3 কমন কি ললো 1/√3 কমন ললো কমন ললে এটা দিয়া থাকিব কিমান p কিমান থাকিল p ডিভাইডেড বাই কি কিমান হ'ব p ডিভাইডেড বাই 1/√3 হ'ব p ডিভাইডেড বাই 1/√3 এটো p হ'ব p ডিভাইডেড বাই 1/√3 বুজি পালি নাই ইয়াত 1/√3 দুটা আছে আমি একটা লৈ আনিলো 1/3 তো থাকিব কিমান 1/√3 ইনটু p থাকিব প্লাস এতে 1/√3 আমি কমন লৈ পিনে বাহিৰ লৈ আনিলো তেনে থাকিব কিমান √3 মাইনাস √2 √3 মাইনাস √2 থাকিব √3 মাইনাস √2 ইয়াত বাৰকা ব্ৰেকেট দি দিম দেই ডবল ডবল আহি গৈছে নে ঠিক আছে এই ডাঙৰ ব্ৰেকেট দি দিম ঠিক আছে এই ইকুয়াল কিমান 1 ইকুয়াল কিমান 1 এতিয়া চোৱা এতিয়া 1/√3 টো 1 ৰ লগত পূৰণ হ'ব নাই ডিভাইডেড হ'ব নাই 1/√3 1 ৰ লগত ডিভাইডেড হ'ব গতিকে আমি ইয়াত লিখিম কি p ডিভাইডেড বাই কিমান √3 এইটো পূৰণ কৰি দিম হয় নাই প্লাস কিমান হ'ব √3 এই প্লাস √3 হ'ব না প্লাসে মাইনাসে মাইনাস √2 এইটো হ'ব ইকুয়াল কিমান
এইটো এইপিনে গুচি গ'লে ওপৰত থাকিব অনলি √3 থাকিব। বুজি পালি নে? এইটো বুজি নাই পোৱা? 1ক যদি আমি হৰণ কৰিম 1/√3 তেতিয়া কিমান থাকিব? এইটো √3 ডিভাইডেড বাই 1 পূৰণ 1 কি থাকিব? √3 অনলি √3 আহিব এইফালে। বুজি পালি নে এইটো? হা নাপালি? পালি বুজি। এইটো কেলে এইটো 1ক 1/√3 ডিভাইডেড যাব নে? হৰণ যাব, গতিকে হৰণ গ'ল তেনেকুৱা হয়। এতিয়া আৰু ইয়াত কি কৰিব পাৰিছো? ইয়াত এলচিএম ল'ব পাৰি, লসাগু ল'ম। কি ল'ম? লসাগু কিমান আহিব? অনলি √3 আহিব। ঠিক আছে, এই √3 হৰণ গ'ল, 1 গ'ল, থাকিব 1 লগত পি পূৰণ কৰিলে পি থাকিব। ঠিক আছে, প্লাছ ইয়াৰ তলত 1 আছে নাই? 1 √3 হৰণ কৰিলে কেইবাৰ যাব? √3, তো √3 পূৰণ কৰিলে কিমান হ'ব? 3 হয় নাই? মাইনাছ ইয়াত তলত 1 আছে, 1 √3 হৰণ কৰিলে কেইবাৰ যাব? 1/√3 1 আছে নাই? 1 √3 হৰণ কৰিলে কেইবাৰ যাব? √3 যাব। তো √3 আৰু √3 পূৰণ হ'লে কিমান হ'ব? √3 × √2 ইজুকেল কিমান? √3। বুজি পালি নাই? আৰু এতিয়া চোৱা এইটো 3√3 হয় নাই? এতিয়া চোৱা, এতিয়া ইয়াৰ তলত 1 আছে, এইটো কি ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব নাই মেথড? হে ইয়াৰ তলত 1 আছে, আমি ডাইৰেক্ট বহাই দিম কি p প্লাছ 3 p প্লাছ কিমান 3 এতিয়া মাইনাছ এই দুটা কিমান হ'ব 6 হ'ব নে হে 6 হ'ব 6 হ'ব ইজুকেল কিমান হ'ব √3 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব নে √3 পূৰণ কৰিলে কিমান হ'ব 3 অংকটো এই সাইডত কৰিব লাগিব এতিয়া আমি লিখিম কি আকোবাৰ লিখি দিছো চাইছো দেই চোৱা এটা কিমান আছে p প্লাস 3 মাইনাস ইজুকেল কিমান 3 ইজুকেল 3 এতিয়া p এখানে শোনা p প্লাস কিমান আছে 3 আছে নাই এইপিনে মাইনাস √6 হয় নাই এই তিনিটোক আমি এইপিনে লৈ কিমান মাইনাস 3 ইজুকেল কিমান 0 কিমান 0 মাইনাস প্লাস 3 আৰু এইটো মাইনাস 3 ক্যান্সেল গল নাই ক্যান্সেল গল থাকিল কিমান p মাইনাস √6 ইজুকেল কিমান 0 এতকে p ইজুকেল কিমান হ'ব √6 p ইজুকেল কিমান হ'ব p ইজুকেল √6 তেনে হলে ইজুকেল √6 হ'ব p ইজুকেল কিমান √6 আমি p কে এখানে কি কৰিলো স্কয়ার কৰি দিল কি কৰিলো স্কয়ার এখানে স্কয়ার কৰিলে কিমান হ'ব স্কয়ার ঠিক আছে স্কয়ার কৰিলো এটো p ইজুকেল কিমান পালো কিমান হল 6 হল নাই p ইজুকেল কিমান হল p স্কয়ার ইজুকেল কিমান পালো 6 হল এটাকে p স্কয়ার প্লাস 1 এখানে 1 যোগ কৰি দিলো এখানে কি যোগ কৰিলো প্লাস 1 তেনে হলে কি থাকিল ইয়াত লিখিছো দেই এইটো তেনে কি থাকিব p স্কয়ার প্লাস 1 ইজুকেল কিমান পাম 7 পাম নাই হে 7 পাম এই 7 কত আছে অপশন সি নম্বৰ অপশন কত আছে 7 এইটো স্যার 7 বুজি পালে নে এইটো মই অংকটো কেনেকৈ কোনটো মেথডত কৰিলো হে বুজি পালে নে ক পালি এনেকৈ এমসিকিউ আমি উলিয়াব শিকিব লাগিব দেই আৰু আমাৰ ক্লাস আজি ইমানতে শেষ হ'ল ঠিক আছে আৰু আমাৰ ক্লাস ভাল লাগিলে লাইক শেয়ার আৰু কমেন্ট কৰি জনাব আৰু আমাৰ চেনেলটো সাবস্ক্রাইব কৰিব থ্যাংক ইউ জয় হিন্দ सबका जय हिंद जा